নমস্কাৰ প্ৰথমে মই মোৰ চেনেলৰ আনিতি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনালো আজি মই বনাবলৈ লৈছো ভাত কেৰেলাৰ খুবেই সুস্বাদু এটা ৰেচিপি সদায় যেহেতু একে ধৰণে খাই থাকি আমনি লাগে আমাৰ সাধাৰণতে ফ্ৰাই কৰি খোৱা বা ভাজি খোৱা বা পিটিকা কৰি খোৱা হয় সকলোৱে খাই তেনেদৰে আৰু কেতিয়াবা আমি ভাত কেৰেলা আমি অকমান বেলেগ ধৰণেও বনাই খাব পাৰো মই আজি যিদৰে বনাইছো একেবাৰে সিম্পল এটা ৰেচিপি হয় হয়তো আপোনালোকে বহুতে এনেদৰে বনাই খাবও পাৰে কিন্তু যিসকলে বনাই খোৱা নাই এনেদৰে বনাই খাব পাৰে মই বাকলিখিনি গুছাই লোৱাৰ পিছত এতিয়া মই ভাত কেৰেলাখিনি ভালদৰে ধুই ললো ধুই লোৱাৰ পিছত মই এতিয়া এখিনি কাটি লম আৰু চাব যাতে ভাত কেৰেলাখিনি যিমান পাৰে আপোনালোকে কুমলীয়া লব মই ভাত কেৰেলা গিটাৰ ভিতৰত অকনমান গুটিটো বুঢ়া নিচিনা আছে দুই এটাত কিন্তু কুমলীয়া হলে বেছি ভাল লাগে খাই মই এনেদৰে গুলগুলকৈ কাটি ললো গুটেখিনি কাটি লোৱাৰ পিছত মই তাতে দিলো হালধি পাউডাৰ আধা চামুচ আৰু নিমখ দি দিছো নিমখ হালধি দিয়াৰ পিছত এতিয়া মই হাতেৰে এখিনি খুব ভালদৰে সানি লৈছো খনাৰ পিছত এখিনি ফ্ৰাই কৰিব লাগিব আৰু তাৰ বাবে মই গেছৰ ওপৰত এখন ফ্ৰাইং পেনত তেল গৰম কৰি ৰাখিছো আৰু তেল গৰম হোৱাৰ পিছতে মই এতিয়া মই গুটেখিনি তাতে দিলম আৰু গেছৰ জুইটো মই একেবাৰে কমাই ৰাখিছো আৰু কম জুইত এখিনি ফ্ৰাই কৰিম আৰু দুইটা সাইড ৰঙচুৱাকে ফ্ৰাই হ'বলৈ দিম আৰু এখিনি মই লুটিয়াই দিলো আৰু এখিনি ধুনিয়াকৈ এতিয়া ফ্ৰাই হৈ গৈছে এতিয়া মই ফ্ৰাই কৰি লোৱা ভাত কেৰেলাখিনি প্লেটত উঠাই ৰাখিলো আৰু পুনৰ হে একেখন ফ্ৰাইং পেনতে দিলো তেল আৰু তেলখিনি গৰম হোৱাৰ পিছতে তাতে দিলো আধা চামুচ পাঁচফোৰণ আৰু এটা শুকান জলকীয়া দিয়াৰ পিছত এখিনি ভালদৰে অলপ সময় ভাজি ললো ভাজি লোৱাৰ পিছত এতিয়া মই কাটি ৰখা পিয়াজ এটা তাতে দি দিছো আৰু পিয়াজখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভালদৰে অলপ সময় ভাজি লব লাগিব অলপ সময় ভালদৰে ভজাৰ পিছতে ইয়াতে মই নহৰু আৰু আদা অকমান খুন্দি লৈ তাতে দি দিছো আৰু এইখিনি কেঁচা গুণটো যোৱালৈকে আৰু অলপ সময় ভালদৰে ভাজি লব লাগিব অলপ সময় ভালদৰে ভজাৰ পিছতে মই কাটি ৰখা বিলাহী এটা দি দিছো আৰু যেহেতু বিলাহী গলিবলৈ অকনমান সময় লাগে মই অলপ সময় এনেকৈ ভজাৰ পিছতে ইয়াতে অকনমান পানী দি দিম যাতে বিলাহীখিনি ভালদৰে গলি যায় আপোনালোকে বিলাহীটো পেষ্টটো বনাই দিব পাৰে মই ভালদৰে এইখিনি অলপ সময় এনেকৈ ভাজি লৈছো অলপ সময় ভজাৰ পিছতে এইখিনি ভালদৰে এতিয়া ভাজ খাই গৈছে তাতে মই সোৱাদমতে নিমখ দিলো এচামুচ আৰু হালধি পাউডাৰ আধা চামুচ দিলো দি পুনৰ এইখিনি ভালদৰে ভাজি ললো ভজাৰ পিছতে ইয়াতে মই অলপ পানী দিছো বৰ বেছিও পানী দিয়া নাই এতিয়া মই এইখিনি ভালদৰে উতলিবলৈ দিম আৰু উতলি থাকোতে মই ইয়াতে দিম সৰিয়হৰ পেষ্ট ইয়াতে 3-4 চামুচ মান হ'ব আৰু সৰিয়হখিনি মই অকনমান নিমখ আৰু পানীত তিয়াই ৰাখিছিলো অলপ সময় তাৰ পিছতহে মই পেষ্টটো বনাইছো একদম মিহিকে পেষ্ট বনাইছো অকনমান নিমখ দি যদি তিয়াই থৈ দিয়া তেতিয়া সৰিয়হ কেতিয়াও তিতা নহয় সৰিয়হ দিয়াৰ পিছত এতিয়া মই ইয়াতে দিছো 3টা কেঁচা জলকীয়া এটা অকমান মাজত ফালি দিছো আৰু বাকি দুটা এনে দি দিছো গুণটো খুব বেছি ভাল হয় লগতে ভাত কেৰেলাখিনিও দি দিলো আৰু এতিয়া এইখিনি অলপ সময় উতলিব লাগিব মই ঢাকনখন মাৰি দিম 10-15 মিনিট মান সময় এনেদৰে উতলিবলৈ দিম প্ৰায় 15 মিনিট মানৰ পিছত এতিয়া মই ঢাকনখন খুলি এয়া চাইছো আৰু একদম ধুনিয়াকৈ এইখিনি এতিয়া হৈ গৈছে আৰু ইয়াতকৈ আৰু উতলাব নালাগে হেকত মই ইয়াতে দি দিলো অলপ ধনিয়া পাত সাধাৰণতে আমি মাছ দি পেলাই এনেকৈ সৰিয়হ দি খোৱা হয় কিন্তু এনেকৈ ভাত কেৰেলা দি আপোনালোকে খাইছেনে নাই জনাবচোন খাবলৈ বহুত বেছি ভাল লাগে যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাব আশা কৰো আজিৰ ভিডিঅটো চাই আপোনালোকে ভাল পালে আৰু যদি মোৰ চেনেলৰ আপোনালোক নতুন ভিউৱাৰ্ছ বা মোৰ ভিডিঅ আজি প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅৰ নটিফিকেশন আপোনালোকে পাই থাকিব আজিৰ ভিডিঅটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালো